সৰুসজাইত নেশ্যনেল গেমছৰ কিট বিতৰণ আৰু অফিচিয়েল চেণ্ট অফ চেৰিমনী 28 জানুৱাৰীৰ পৰা উত্তৰাখণ্ডত অনুষ্ঠিত হ'ব নেশ্যনেল গেমছ। প্ৰতিযোগিতাখনত অসমক প্ৰতিনিধিত্ব কৰিব 2 শতাধিক খেলুৱৈ। অনুষ্ঠানত উপস্থিত থাকে অসম অলিম্পিক সংস্থাৰ সভাপতি তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। উপস্থিত থাকে ক্ৰীড়া মন্ত্ৰী নন্দিতা গাৰ্লুছা আৰু মন্ত্ৰী পীযুষ হাজৰিকাও। আমি পুনৰবাৰ দৰ্শকসকলক জনাইছো সৰুসজাইৰ পৰা পৰিৱেশ দেখুৱাইছো। সৰুসজাইত নেশ্যনেল গেমছৰ কিট বিতৰণ আৰু অফিচিয়েল চেণ্ট অফ চেৰিমনী 28 জানুৱাৰীৰ পৰা উত্তৰাখণ্ডত অনুষ্ঠিত হ'ব নেশ্যনেল গেমছ। আৰু এই প্ৰতিযোগিতাখনত অসমক প্ৰতিনিধিত্ব কৰিব 2 শতাধিক খেলুৱৈ। এই অনুষ্ঠানত উপস্থিত থাকে অসম অলিম্পিক সংস্থাৰ সভাপতি তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। লগতে উপস্থিত থাকে ক্ৰীড়া মন্ত্ৰী নন্দিতা গাৰ্লুছা আৰু মন্ত্ৰী পীযুষ হাজৰিকাও। আমাৰ খেলৰ যিমান সকল বিষয়ববীয়া জ্যেষ্ঠ আগফালে বহি আছে, আসন গ্ৰহণ কৰি আছে, মই সকলোলৈকে মোৰ শ্ৰদ্ধা নিবেদিছোঁ আৰু মোৰ সতীৰ্থ খেলুৱৈসকললৈ মোৰ মৰম যাচিছোঁ আৰু লগতে পোনপ্ৰথমে সকলোলৈকে মোৰ শুভেচ্ছা যাচিছোঁ। আমি যিহেতু একেলগতে খেলিবলৈ গৈ আছোঁ সকলো, মই ভাবোঁ আমি নিজৰ বেষ্ট দিবলৈ চেষ্টা কৰিব লাগিব। আৰু জ্যেষ্ঠজনে যিহেতু কৈয়ে গৈছে যোনখিনি আমি নিয়ম, যিহেতু আমি ডিচিপ্লিন মেইনটেইন কৰিব লাগিব, খেল মানে ডিচিপ্লিন হয়, সেইখিনি বস্তু আমি সদায় মেইনটেইন কৰি ৰাখিব লাগিব। আৰু যেতিয়াই আমি ডিচিপ্লিন মেইনটেইন নকৰোঁ হয়তো আমি বহুত বিপদৰ সন্মুখীন হ'ব পাৰোঁ। সেইটো কাৰণে আমি ডিচিপ্লিন সদায় মেইনটেইন কৰি যাব লাগিব। আৰু যিহেতু মই ভাবোঁ জ্যেষ্ঠজন আহিছে, যিহেতু আমাক শুভেচ্ছা বাৰ্তা দিছে, আমি ভাবোঁ আমি বহুত আশীৰ্বাদ পাইছোঁ। সেইটো কাৰণে আমি সেইখিনি আশীৰ্বাদ লৈ আমি আগুৱাই যাব লাগিব। আমি সকলোৱে নিজৰ বেষ্ট দিব লাগিব। আৰু যোৱাবাৰ যেনেকৈ আমাক প্ৰশিক্ষণ কেম্প দিছিলে, এইবাৰো দিছে তেখেতলোকে, বহুতখিনি সহায় কৰিছে। আগতে হোৱা নাছিলে, যোৱাবাৰ প্ৰথম প্ৰশিক্ষণ কেম্প হৈছিলে আমাৰ অসমত, আকৌ এইবাৰো হৈছে ছেকেণ্ড বাৰৰ কাৰণে। মই ভাবোঁ যোৱাবাৰ প্ৰশিক্ষণ কেম্প হোৱাৰ কাৰণে আমি বহুত ভাল ৰিজাল্ট দিব পাৰিছিলোঁ আৰু এইবাৰো আমি ভাবোঁ বহুত ভাল ৰিজাল্ট হ'ব। আৰু বিশেষকৈ এটা কথা কি, যোনে আগতে অসম হৈ খেলিছে সেইটো নকওঁ, কিন্তু এইবাৰ যোনে হয়তো অসম হৈ খেলিছে, যোনটো আমি অসম পিন্ধিম হয়তো সেইটো চবৰে মৰমৰ হয়। আৰু আমি ইণ্ডিয়া হৈ খেলিছোঁ যদিও আমি অসমৰটো পিন্ধিবলৈ সদায় আমি আশা কৰোঁ। অসম লেখাটো আমাৰ সদায় মৰমৰ, কাৰণ আমাৰ জন্মস্থান হয়। সেইটো কাৰণে আমি সেই অসমৰ শব্দটো আমি সন্মান ৰাখি আমি নিজৰ কামখিনি সদায় কৰি যাব লাগিব আৰু নিজৰ বেষ্ট দিবলৈ চেষ্টা কৰিব লাগিব। আৰু যিহেতু কোচসকলে আমাক যোনখিনি প্ৰশিক্ষণ দিছে, কোচে সদায় শিকাবহে পাৰিব, ফিল্ডত গৈ খেলি দিব নোৱাৰে কোনো কোচে। সেইখিনি বস্তু আমি কোচৰ সন্মান ৰাখি আমি নিজেই সদায় খেলি যাব লাগিব। আৰু এইখিনিতে বিশেষ এটা মই অনুৰোধ জনাওঁ সকলোকে, যোনটো ড্ৰপিঙৰটো মই যোৱাবাৰো কৈছিলোঁ আপোনালোকক, এবাৰো কওঁ, যোনটো ডিচিপ্লিনত আহে আমাৰ, আপোনালোকে কোচক নুসুধাকৈ একো টেবলেটেই নাখাব, A to Z যিয়েই নহওক। আপোনালোকে এণ্টিবায়'টিক হওক, বিষৰ টেবলেট হওক, একোৱেই নাখাব, কাৰণ আপোনালোকে কোনোৱেই নাজানে, আমি কোনোৱেই নাজানো কি টেবলেট কোনটো ড্ৰপিঙত পৰে। সেইটো কাৰণে আপোনালোকে যিকোনো টেবলেট ব্যৱহাৰ কৰাৰ আগত হয়তো ডক্তৰৰ পাৰ্মিশ্যন ল'ব, নহ'লে কোচক আপুনি সুধি ল'ব সেইখিনি বস্তু। কাৰণ এবাৰ ড্ৰপিঙত পৰাৰ লগে লগে আপোনালোকৰ লাইফটো সঁচাকৈয়ে বেয়া হ'ব, কাৰণ যিমানখিনি কষ্ট কৰে আপোনালোকে সেইখিনি অথলে যাব। সেইটো কাৰণে সেইখিনি বস্তু যাতে আপোনালোকে সদায় মনত ৰাখে। আৰু সকলোকে মোৰ ফালৰ পৰা আকৌ এবাৰ গেমৰ কাৰণে বেষ্টটো দিছোঁ। আৰু আমাৰ এটা কথা কওঁ, হয়তো বহুতে মোক চিনি নাপাব পাৰে, মই নয়নমণি শইকীয়া। লন বলত মই যেতিয়াৰ পৰা কমনৱেলথত মেডেল পাইছোঁ, মই তাৰ পিছৰ পৰা নেশ্যনেল গেম খেলি আছোঁ। কাৰণ মই সদায় কৈ আহিছোঁ যে অসমখন আমাৰ মৰমৰ হয়, আমি অসমৰ কাৰণে সদায় কৰি যাম। আৰু মই গুজৰাট নেশ্যনেল গেমতো 2টা মেডেল পাবলৈ সক্ষম হৈছিলোঁ, আৰু যোৱা গোৱা নেশ্যনেল গেমতো। মই এতিয়ালৈকে 4খন নেশ্যনেল গেম খেলিছোঁ। মোৰ 4খন নেশ্যনেল গেমত মোৰ 6টাকৈ সোণৰ পদক আছে, 2টাকৈ ব্ৰঞ্জৰ পদক আছে। আৰু মই অহা নেশ্যনেল গেমতো, আগন্তুক নেশ্যনেল গেমতো মই চেষ্টা কৰি যাম। আৰু হয়তো ভৱিষ্যতলৈ যিমান বছৰ পাৰোঁ মই খেলি যাম। আৰু যিমান কমনৱেলথত মেডেল নাপাওঁ কিয়, এছিয়ানত মেডেল নাপাওঁ কিয়, অসমৰ হৈ পাৰ্টিচিপেট কৰিমেই।
সেইটো মোৰ আজি কথা দিলোঁ মই যিমান যি নকৰোঁ মই অসমৰ হৈ খেলিমেই আৰু অসমৰ হৈ খেলি যাবলৈ চেষ্টা কৰিম আৰু আমাক ইমানখিনি সুবিধা দিয়াৰ কাৰণে ছাৰ ধন্যবাদ বিশেষকৈ কোচিং কেম্পটোৰ কাৰণে আমাৰ বহুত সহায় হৈছে আৰু আমাৰ লন বলৰ কাৰণে এজন বাহিৰৰ পৰা কোচ আহিছে মালয়েছিয়াৰ পৰা তেখেত বহি আছে চ' আমি বহুত শিকিব পাৰিছোঁ বিশেষকৈ নতুন ল'ৰা ছোৱালীয়ে শিকিব পাৰিছে আৰু ট্ৰাইথলনৰ কাৰণেও এগৰাকী বাহিৰৰ পৰা মেডাম আহিছে মই যোৱাকালি লগ পাইছিলোঁ তেখেতক চ' বহুতখিনি আমি যিকোনো ইভেণ্টতে আমাৰ অলিম্পিকৰ প্ৰেছিডেণ্ট ডাঙৰীয়া যিহেতু বহুতখিনি সুবিধা কৰি দিছে আমি ভাবোঁ আমাৰ বেষ্ট দিয়াটো আমি প্ৰয়োজন আৰু হয়তো বেলেগ ষ্টেটে ইমানখিনি হয়তো সুবিধা নাপাবও পাৰে বা পোৱা নাই আমি সেইখিনি জানো বহুত ল'ৰা ছোৱালীয়ে কয় যে আমি কেতিয়াবা নিজৰ খৰচ কৰি আহিব লাগে নিজে দি যাব লাগে সেইখিনি হয়তো বেলেগে নাপাব পাৰে বিশেষকৈ আমি ইমানখিনি সুবিধা পাইছোঁ সেইটো কাৰণে আমি নিজৰ 100% দিবলৈ চেষ্টা কৰিব লাগে